এই প্ৰতিযোগিতাখন আমি প্ৰত্যেক বছৰেই আয়োজন কৰোঁ। এবাৰ আমাৰ কামৰূপ জিলাত হৈছে, যোৱাবাৰ যোৰহাটত হৈছিলে আৰু এই প্ৰতিযোগিতাত গোটেই অসমৰ 17খন ডিষ্ট্ৰিক্টৰ প্ৰায় পাৰ্টিচিপেট কৰিছে। খেলুৱৈসকলে আহি 150ৰো অধিক খেলুৱৈসকলে আহিছে, 150ৰো অধিক খেলুৱৈসকলে আহিছে আৰু ইয়াৰ পৰা আমি আশা কৰিছোঁ যে আমি গ্ৰুপ 5ৰ পৰা 10 বছৰৰ পৰা লৈ পেলাই আমি ছিনিয়ৰলৈকে আমি ইভেণ্টসমূহ ৰাখিছোঁ। ইয়াত ফ্ৰী ষ্টাইল, বেকষ্ট্ৰক, বাটাৰফ্লাই ইভেণ্টসমূহ ৰাখিছোঁ আৰু আমি আশা কৰিছোঁ যে ইয়াৰ পৰা আমি এই কণ খেলুৱৈৰ পৰা ডিষ্ট্ৰিক্ট লেভেলৰ পৰাই আমি আগন্তুক যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলবিলাক অনুষ্ঠিত হ'ব, সেই খেললৈ ভাল খেলুৱৈ আমি ইয়াৰ পৰা উলিয়াব পাৰিম, চকুত পৰিব আমাৰ। আৰু সেই হিচাপে আমি এটা অসম সাঁতোৰ সংস্থাৰ পৰা আমাৰ এটা সদায় এটা প্ৰজেক্ট থাকে যে ভাল খেলুৱৈসকলক আমি বাছনি কৰি কোচৰ লগত আলোচনা কৰি কেনেকৈ তেওঁলোকক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পৰা যায়। সেই হিচাপে আমি এটা ৰোডমেপ, এটা হোমৱৰ্ক এটা আমি কৰি থাকোঁ আৰু এইবাৰ আমি এই প্ৰতিযোগিতাৰ পৰা আকৌ আমি কিছু সংখ্যক ল'ৰা ছোৱালী আমি আমাৰ যিটো চকুত পৰিব সেইসকলক আমি আগন্তুক কেনেধৰণে আৰু আগবঢ়াই লৈ যাব পাৰি সেইটো আমাৰ দৃষ্টিগোচৰত থাকিব আমাৰ। আৰু এই খেলখনত দেখিবলৈ পাইছে যে 8 বছৰ 9 বছৰ খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰিছে অসমৰ বিভিন্ন জিলাৰ পৰা। এইটো খুব ভাল কথা। আৰু প্ৰথমবাৰৰ বাবে সোণাপুৰৰ লক্ষ্মীবাই ফিজিকেল এডুকেশ্যনত এই চুইমিং পুলত তেওঁলোকৰ এইটো হৈছে। আমি অসম সাঁতোৰ সংস্থাক ধন্যবাদ দিছোঁ যে ইয়াতে এইবাৰ কামৰূপ জিলাত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে। লগতে আমি লক্ষ্মীবাই ফিজিকেল এডুকেশ্যনৰ ডিন ছাৰকো আমি ধন্যবাদ দিছোঁ যে তেওঁলোকে পাৰ্মিশ্যন দিছে, খুব সুন্দৰকৈ এইখিনি আয়োজন কৰি দিছে। চ' ভাল আশা কৰোঁ যে ইয়াৰ পৰা আমি ৰাষ্ট্ৰীয় পৰ্যায়ত ভাল খেলুৱৈ এটা আমি বাছনি ওলাম। আৰু ইয়াৰ পৰা আপোনালোকৰ যিসকলে মানে আগন্তুক ইয়াৰ পৰা আমি শ্বৰ্ট কোৰ্চ নেশ্যনেলো হয়, যেতিয়া আমাৰ নেশ্যনেল চাৰ্কুলাৰ ওলাব সেইখন আমি অসম দলটো আমি ইয়াৰ পৰা হেৰি কৰিম। আমাৰ অসম সাঁতোৰ সংস্থাৰ সম্পাদক সন্মানীয় ভাস্কৰ ৰঞ্জন দেৱ তেখেতৰ যিটো প্ৰচেষ্টা যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় লৈ যাবলৈ, গতিকে খেলুৱৈসকলক সদায় এই প্ৰচেষ্টাটো অব্যাহত আছে। এবাৰো আমি অলপ আগতে থাৰ্ড এছিয়ান ইউথ চেম্পিয়নশ্বিপত আমি চিলভাৰ মেডেল বুটলিবলৈ সক্ষম হৈছোঁ তীৰ্থং পেগু। আমাৰ এতিয়া আপোনালোকে চাবলৈ পাব যে প্ৰত্যেকটো ভাৰতীয় সাঁতোৰ দলত অসমৰ সাঁতোৰ খেলুৱৈ কোনোবা নহয় কোনোবাই ভাৰতীয় দলত স্থান পাই আহিছে আৰু সেই খেলুৱৈসকলে ভাৰতীয় দলৰ হৈ সুনাম কৰি আনিবলৈ সক্ষম হৈ আছে। গতিকে আমি সেই ধৰণৰ অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু এই কণ চামৰ পৰাও যাতে আমি ভৱিষ্যতে অসম দলতে সীমিত নাৰাখি পেলাই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰোঁ, তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।